এস্কৰ্ট পাৰ্টিয়ে মানে আপোনালোকৰ এই ল'ৰা এটাক মাৰিলে খুন্দা আমি পিছে পিছে খেদি গৈছোঁ গাড়ীখনৰ কিন্তু এস্কৰ্ট পাৰ্টিটো নৰলে কাৰণ এনেকুৱা কাম কৰে নেকি ইমান স্পীডত গৈ ল'ৰাটোক মাৰি কমচে কমটো হস্পিটেল লৈ আহিব লাগিছিলে ন ল'ৰাটোৰ নাম হ'ল আপোনাৰ মনজিত ওৰাং বয়স 11 বছৰ হৈছে সেইটো গেলেকী আপোনাৰ গেলেকীতে পৰে কৃষ্ণগুৰু মন্দিৰৰ ওচৰত হে অঁ মন্ত্ৰী কনভয় আছিলে সেইটো আমি ধৰিব পৰা নাই আৰু তেওঁলোকে আমি পিছে পিছে খেদি গৈছোঁ গাড়ীখন ৰৈ কিনে কেঁচুৱা ল'ৰাটোক আনিব লাগিছিলে হস্পিটেলত তেওঁলোক ওলটাই পলাইছে সেইটোতো কোনো নৰখিলে এইটো আমাৰ বোকাখাট ফালৰ পৰা গৈ আছিলে আপোনাৰ সেইফালে জহলাবান্ধাৰ ফালে সেইখিনিতো কৰিব নালাগিছিলে ন তেওঁলোক ৰৈ কিনে ল'ৰাটোক লৈ আহিব লাগিছিলে হস্পিটেললৈকে একো নাই এইটো মানৱতা বস্তুটো অঁ গাড়ী নম্বৰটো মই ভালকৈ নাই দেখা এওঁ দেখিছিলে এইটো মই কিবা AS01 আছিলে নে কি আছিলে নাজানো কিন্তু 7181 আছিলে গাড়ী ইনোভা আছিলে হয় সেইটো সময়ত এখনেই আছিলে গাড়ী এক্সিডেণ্টটো সময়তে আৰু পিছফালে আহি আছিলে হয় হয় পিছৰ গাড়ীখনে মাৰিছে হয় আমি এটাই বেয়া পাইছোঁ মানে যেনেকৈ নহ'লে এক্সিডেণ্টটো হোৱাৰ পিছত গাড়ীখন ৰ'ব লাগিছিলে ৰৈ পেলাই মানে পেচেঞ্জাৰক হস্পিটেল অনাৰ ব্যৱস্থাটো কৰিব লাগিছিলে কিন্তু মানৱতাৰ খাতিৰত কিন্তু আমি সেইটো দেখি নাপালোঁ সেইকাৰণে আমি বেয়া পাইছোঁ মানে আমি সেইটো গম পোৱা নাই কিন্তু কোন মন্ত্ৰী গৈ আছিলে ৰৈছিলে কিন্তু ৰৈ পেলাই মানে চিকিউৰিটিজনে পিছফালৰ পৰা নামি ল'ৰাটোক চাই পেলাই চিধা উঠি পেলাই আৰু তাহাঁতে পলাইছে আৰু মানে